মৰমৰ ছাত্ৰ ছাত্ৰীসকল গুড ইভিনিং শুভ সন্ধিয়া মই কুহি মেমে অন্য এটি ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ এই ফান গেম ক্ৰেক টেপ ক্ৰেক এই ষ্টৰিটো তোমালোকৰ আগৰ পাৰ্ট 1 আৰু পাৰ্ট 2 দিলোঁ আজি পাৰ্ট 3 পঢ়াইছোঁ পাৰ্ট 2 আগৰ দুটা ভিডিঅ'ত আছে তোমালোকে চাই ল'বা মোৰ কুহি অনলাইন ক্লাছ 98 চেনেলটোত আৰু সাবস্ক্ৰাইব কৰিবা দেই মোৰ চেনেলটো আৰু আজি পাৰ্ট 3 এইটো পঢ়াম এ ফেষ্টিভেল অফ ফুড ইয়াৰে এইখিনি এই গোটেইখিনি তোমালোকক কৰাই দিম এতিয়া চাবা বেছি সময় নলওঁ তোমালোকৰ পৰীক্ষা আহি পালে 8 নম্বৰটো চোৱা ইয়াতে এ ফেষ্টিভেল ফুড খাদ্যৰ উৎসৱ মানে খোৱা উৎসৱ এটা আছে আমাৰ বিহু তিনিটা আছে নে নাই তিনিটা বিহুৰ এটা বিহুত আমাৰ খুব খাই ভোগালী বিহুটো মাঘ বিহুটো হয়নে এইটোৱে দিছে চোৱাচোন ইংলিছত মাঘ বিহু ইজ হাৰ্ভেষ্ট ফেষ্টিভেল চেলিব্ৰেটেড ইন আছাম ডিউৰিং উইণ্টাৰ ছিজনত হয়নে নহয় ঠাণ্ডাৰ দিনত ইট মেক্স এ শীতকালত মানে It marks a time of joy and fulfillment as farmers bring home the new harvest মানে চিগা দেই যেতিয়া আমাৰ মানে নতুন মানে খেতিয়কবিলাকে শস্য ঘৰলৈ চপাই আনে তাৰ সেই সময়ত আমি এইটো মাঘ বিহুটো উৎসৱ পালন কৰা হয়নে নহয় মাঘ বিহুৰ আগে চবৰে শস্য ঘৰলৈ চপোৱা কাটা মৰা হৈ যায় নহয় It is also called ভোগালী বিহু আৰু এই মাঘ বিহুটোক কি বুলি কয় ভোগালী বিহু বুলিও কয় ভোগালী বিহু Yes there is abundance of food in every household এইটো নতুন শব্দ abundance মানে হৈছে তোমাৰ প্ৰচুৰ পৰিমাণে আৰু অধিক পৰিমাণে খাদ্য প্ৰতি ঘৰ মানুহত অধিক পৰিমাণে খাদ্য থাকে মাঘ বিহুত থাকে হয়নে Community feasting is one of the most attractive practice during this bihu. People feast on the Uruka night. Mezes are made with bamboo. Bahere ki mezi haze hair dry leaves মানে শুকান খেৰ তাৰপিছত পাত মানে বাঁহ এইবিলাক আদি মেজি সাজেনে নাই হুইচ আৰ ছেট টু ফায়াৰ ইন দ্য মৰ্ণিং আৰু ৰাতিপুৱা সেইটো কি কৰে জ্বলাই দিয়ে পিপল চান প্ৰেয়াৰ এণ্ড প্ৰেজেণ্ট ভেৰিয়াছ অফাৰিং চাচ এজ পিঠা লাডু তিল এক্সেট্ৰা ফায়াৰ গড বাই ডিউৰিং মেজি ৰাতিপুৱা সেই মেজিৰ ওচৰত পিঠা লাড়ু যি বনায় আৰু সেইবিলাক ভগৱানৰ ওচৰত দিয়ে নে নাই ফায়াৰ গড জুই সেই ভগৱানৰ ওচৰত মেজিৰ ওচৰত দিয়ে নে নিদিয়ে They express their gratitude for the good harvest and also pray for the same in the next year. তেওঁলোকে এইটো সকলোখিনি বনাই পেলাই ঘৰৰ পিঠাগুড়ি চাউলেৰে বনাই পেলাই জুইৰ ওচৰত দি অগ্নি দেৱতাক পূজা কৰি কয় যে অহা বছৰো জানে এনেকৈ শস্য আমি পাওঁ also pray for the same in the next year আমি অহা বছৰ মানে পিছৰ বছৰো যাতে আমি এনেদৰে পাওঁ তাৰ কাৰণে আমাৰ হেৰি কৰে এইবাৰ যেনেকৈ পাইছোঁ অহা বছৰো পাওঁ যাতে আৰু এইবাৰ পোৱাৰ বাবে ধন্যবাদ দিয়ে মানে গ্ৰেটিটিউড কৃতজ্ঞতা জ্ঞাপন কৰা মানে ধন্যবাদ দিয়া আৰু আমাক দিয়াৰ বাবে থেংক ইউ গড আৰু অহা বছৰো যাতে দিয়ে আৰু মাঘ বিহু ইজ ফেষ্টিভেল অফ ফুড মাঘ বিহু হৈছে খাদ্যৰ উৎসৱ এটা পিপল ফিষ্ট এ ডিলিচিয়াছ ফুড আইটেম চাচ এজ পিঠা লাডু চিৰা দৈ এণ্ড আদাৰ ট্ৰেডিশ্যনেল delicious they enjoy this abundance and celebrate togetherness through food with their neighbors and guests Magh Bihu is a festival representing happiness warmth and celebration families and friends come together to enjoy each other company a harmonious bond among the people prevails it is an age-old custom We should treasure it amongst us to preserve our tradition and culture. এইখিনিৰ পৰা কেইটামান প্ৰশ্ন দিছে মই প্ৰশ্নকেইটা আলোচনা কৰিম এইখিনি অসমীয়াত আলোচনা কৰিব লাগিছিলে বাৰু লাগিলে ক'বা পিছত কৰাই দিম প্ৰশ্নকেইটা চোৱা ইয়াত কেইটামান নতুন শব্দ পাইছোঁ মই দেখিছানে এইকেইটা শব্দ কৈছিলে এতিয়া লেটছ ডেম মাই মিনিং অফ চাম নিউ ৱাৰ্ড এই নতুন কেইটামান শব্দ পাইছোঁ চোৱা ইয়াতে Let's learn the meanings of some new words we have found the above passage on a festival of food. A festival of food, a passage to আমি কেইটামান নতুন শব্দ পাইছোঁ মই তোমালোকক কৈছোঁৱে এইকেইটা শব্দ পাইছোঁ abundance মানে হৈছে
এবাডেন্স হৈছে লাৰ্জ কোৱান্টিটি ডেট ইজ মোৰ দেন এনাফ, মানে মানে বহুত প্ৰচুৰ পৰিমাণে আৰু। এট্ৰাক্টিভ মানে হৈছে আকৰ্ষণীয়, সুন্দৰ। হেভিং কোৱালিটিজ ডেট মেক ছামথিং ইণ্টাৰেষ্টিং এণ্ড ৱৰ্থ হেভিং, মানে কোনোবা এটা মানে আকৰ্ষণীয়, মানে দেখিবলৈ ভাল, ইণ্টাৰেষ্ট, মানে যিটো আমি চালে চাই ৰওঁ আৰু সেইটো এট্ৰাক্টিভ, সুন্দৰ, মানে আকৰ্ষণীয় আৰু। গ্ৰেটিটিউড দ্য ফিলিং অফ বিং গ্ৰেটফুল, মানে গ্ৰেটিটিউড মানে হৈছে কৃতজ্ঞতা, বা মই এইটো মোক সি সহায় কৰিলে দেই, মই তাৰ কাৰণে মানে গ্ৰেটফুল হৈছোঁ, বা মই মোৰ মা দেউতাক মই আই এক্সপ্ৰেছ মাই পেৰেণ্টছ, মই মোৰ মাক মানে আই এক্সপ্ৰেছ মাই গ্ৰেটিটিউড টু মাই পেৰেণ্টছ, মানে মই ধন্যবাদ, মই কৃতজ্ঞতা দিছোঁ মোক জন্ম দিয়াৰ বাবে, মই তেওঁলোকৰ কাৰণে এই ধুনীয়া পৃথিৱীখন দেখা পাইছোঁ, সেনেকুৱা ধৰণৰ। প্ৰিজাৰ্ভ টু কিপ ছামথিং এলাইভ, টু কিপ ছামথিং ইজ অৰিজিনেল ষ্টেট অৰ ইন গুড কণ্ডিশ্যন, মানে প্ৰিজাৰ্ভ মানে সংৰক্ষণ কৰি ৰখা, আমি ধুনীয়াকৈ ভালকৈ ৰাখোঁ যে, কিছুমান ধৰিতো জীয়াই ৰাখিবলৈ ৰাখোঁ, আমি মাছ আনিলে জীয়াই ৰাখোঁ প্ৰিজাৰ্ভ কৰি, সেইটোও হয়। আৰু কি হয়, গছ গছনিবিলাক আমি সংৰক্ষণ কৰি ৰাখোঁ নে নাৰাখোঁ, সেইটো সংৰক্ষণ কৰা আৰু, মানে যিটো বস্তু আমি ধুনীয়াকৈ ৰাখোঁ, হয়নে? উই শ্বুড প্ৰিজাৰ্ভ আৱাৰ ফৰেষ্ট, আমি কি কৰিব পাৰোঁ, আমাৰ ফৰেষ্টখন সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, হয়নে? আমাৰ গছ গছনিবিলাক ভালদৰে ৰাখিব পাৰোঁ, প্ৰিজাৰ্ভ মানে সংৰক্ষণ কৰা। হাৰমনিয়াছ হৈছে ফ্ৰেণ্ডলি এণ্ড পিচফুলি ৰিলেশ্যনশ্বিপ, মানে বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ। হাৰমনিয়াছ মানে শান্তিপূৰ্ণ আৰু শান্তিপূৰ্ণ বন্ধুত্ব, মিলা প্ৰীতিৰে থকা আৰু সেইবিলাক বুজায় আৰু, মিলা প্ৰীতিৰে থকা, মানে ফ্ৰেণ্ডলি মানে বন্ধুত্বভাৱে মিলা প্ৰীতিৰে থকা আৰু শান্তিপূৰ্ণভাৱে থকা, হাৰমনিয়াছ মানে। এতিয়া কেতিয়া চোৱাচোন, এতিয়া নাও ৰিএৰেঞ্জ দ্য জাম্বল লেটাৰ্ছ টু মেক মিনিংফুল ৱৰ্ডছ ওৱান ইজ ডান ফৰ ইউ, মানে ইয়াত জাম্বল মানে গোটেইকেইটা খেলি মেলিকৈ দিছে, শব্দবিলাক দি পেলাই সজাব দিছে। ইয়াত এইটো দিছে চোৱাচোন, MONIUS, এইটো হৈছে কি, হাৰমনিয়াছ, এই শব্দটো হৈছে, দেখিছানে? এইটো শব্দ হৈছে, দেখিছা? এইটো কোনটো হ'ব? এইটো হ'ব গ্ৰেটিটিউড, এইটো শব্দ হ'ব, দেখিছা? গ্ৰেটিটিউড, এইটো হ'ব গ্ৰেটিটিউড, কৃতজ্ঞতা, এইটো হৈছে। আৰু এইটো হ'ব এট্ৰাক্টিভ, এইটো তাড়াতাড়ি দিছোঁ দেই, মই পৰীক্ষাত ভালকৈ লিখিবা, আৰু ভিডিঅ' লাগিলে ক'বা, মই দিম। এট্ৰাক্টিভ এইটো, আৰু এইটো হৈছে প্ৰিজাৰ্ভ, এইটো PRESERVE, প্ৰিজাৰ্ভ, এইটো ৱৰ্ড, এইটো প্ৰিজাৰ্ভ মানে সংৰক্ষণ কৰা, হয়নে? তাৰপিছত ইয়াতে কি কৈছে চোৱা, নাও চুজ এনি 2 words ফ্ৰম দ্য এবভ লিষ্ট এণ্ড মেক মিনিংফুল চেণ্টেঞ্চ ফৰ ইউৰ অ'ন, ইয়াতে মানে এই শব্দকেইটাই দি, এই ৱৰ্ডকেইটাৰে চেণ্টেঞ্চ মানে বাক্য সাজিব দিছে, এই ৱৰ্ডকেইটা, হাৰমনিয়াছ, এট্ৰাক্টিভ, গ্ৰেটিটিউড, এইটো ইয়াতে থাকিলে ন, এই শব্দকেইটা দি ইয়াতে বাক্য সাজিব দিছে। এনে হাৰমনিয়াছ, গ্ৰেটিটিউড, এট্ৰাক্টিভ, প্ৰিজাৰ্ভ, ইয়াততো খেলি মেলিকৈ দি আছে, আমি এৰেঞ্জ কৰিলোঁ, ইয়াতে চেণ্টেঞ্চ দুটা লিখিব দিছে, তোমালোকে লিখিব পাৰা। চি ইজ এন এট্ৰাক্টিভ গাৰ্ল, বা ৰূপা, দেখিছানে? ৰূপা ইজ এন এট্ৰাক্টিভ, আখৰ চিনি পাইছানে? এট্ৰাক্টিভ গাৰ্ল, মানে এটা ধুনীয়া আৰু। তাৰপিছত এইটো লিখিব পাৰা, তাৰপিছত আৰু কি আছে, গ্ৰেটিটিউড লিখিব পাৰা, হাৰমনিয়ামো লিখিব পাৰা, হাৰমনিয়াছ, চৰি দেই, হাৰমনিয়াম নহয়, গান গোৱাটোৱে হাৰমনিয়াছ, এইটো হাৰমনিয়াছ, মিলা প্ৰীতিভাৱে। দে লিভ, এনে লিখিব পাৰা, ৰূপা এণ্ড ৰশ্মি, সিহঁতেতো ধুনীয়া ফ্ৰেণ্ডলিয়ে থাকে ন, ৰূপা এণ্ড ৰশ্মি লিভ এ হাৰমনিয়াছ লাইফ, ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে দুয়োটা ন, বন্ধুত্বৰ চিঠি পঠিয়াইছে, ইজনে সিজনে শ্বেয়াৰ কৰিছে, সেনেকৈ লিখিব পাৰা, হাৰমনিয়াছ লাইফ ইন এ ভিলেজ, গাঁৱত মানে পূৰা শান্তিপূৰ্ণৰে জীৱন যাপন কৰিছে।
ইন এ ভিলেজ চিনি পাইছানে বা ৰূপা অকল ৰূপাও লিখিব ৰূপা ইজ লাইফ লিভ সৰি দে লিভ এ মোৰ মানে তাৰপিছত ৰূপা ইজ এন এট্ৰেক্টিভ গাৰ্ল ৰূপা এণ্ড ৰশ্মি আৰ লিভ এ হাৰমনিয়াছ লাইফ ইন এ ভিলেজ দেখা পাইছানে এইটো ভিলেজ হাৰমনিয়াছ মানে শান্তিপূৰ্ণভাৱে ফ্ৰেণ্ডলি আৰু বা অকল ৰূপাও লিখিব পাৰা ৰূপা লিভ এ হাৰমনিয়াছ লাইফ ইন এ ভিলেজ এনেকৈ লিখিব পাৰা এইটো নিদি এইখিনি নিদি পেলাই এনেকৈ লিখিব পাৰা এই তিনিটা নিদি তাৰপিছত কেইটা চোৱা হৈ গ'ল চুজ তাৰপিছৰখিনি চোৱাচোন তাৰপিছৰকেইটা চোৱাচোন 8 নম্বৰ ডি চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অপশ্যনছ টু কমপ্লিট ইট চেণ্টেঞ্চ মানে ইয়াতে অপশ্যন দিছে 4টা ন ইয়াতে হেৰি কৰিব দিছে চুজ কৰিব দিছে তাৰপিছৰকেইটা চোৱা চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য অপশ্যনছ টু কমপ্লিট ইট চেণ্টেঞ্চ ইয়াতে যে অপশ্যনকেইটা দিছে এই চেণ্টেঞ্চকেইটা কমপ্লিট কৰিব দিছে মাৰ্কছ এ টাইম জয় এণ্ড ফুলফিলমেণ্ট ই মাঘ বিহু মাৰ্কছ এটা মাঘ বিহুটো হ'ব ইয়াতে মাঘ বিহু মাৰ্কছ এ জয় ফুলফিলমেণ্ট আৰু ইয়াতে চোৱা ইন ভোগালী বিহু পিপল চান প্ৰেয়াৰ এণ্ড প্ৰেজেণ্ট ভেৰিয়াছ অফাৰিং টু কাকদেৱ দ্য ফায়াৰ গড তাৰপিছত চোৱা 3 নম্বৰ